দুজনী কণ শিশু আছে, সিহঁতে কান্দি থাকে। আজি মই মানসিক টেনশ্যনত ভুগি আছো 1.5 মাহ ধৰি। য'তে আছে অলপি বলমে আমাৰ মাজত ঘূৰি আহক। বিয়া যাবাৰ আজি 25 বছৰ হ'ল। 25 বছৰৰ ভিতৰত তাৰে মানে আজি 5 বছৰ আগত আৰু এজন ল'ৰাৰ লগত গৈছিলে। য'তে আছে অলপি বলমে আমাৰ মাজত ঘূৰি আহক। মোৰ নাম শ্ৰী মিতুল দাস। বিয়া যাবাৰ আজি 25 বছৰ হ'ল। 25 বছৰৰ ভিতৰত তাৰে মানে আজি 5 বছৰ আগত আৰু এজন ল'ৰাৰ লগত গৈছিলে। আমি কেছ মকৰ্দমা কৰি পেলাই আমি আনিছোঁ। আমাৰ মাজত চলি আছিল আজি 5 বছৰে। কিন্তু এই 5 বছৰত আৰু মানে এনেকুৱা যে মানে নিৰুদ্দেশ হ'ব আমি ভবা নাছিলোঁ। আমাৰ একো কাজিয়া হোৱা নাই, সুন্দৰভাৱে পৰিয়ালখন চলি আছিলোঁ। ল'ৰা ছোৱালীখিনিৰ মাজত লৈ আমি ধুনীয়াকৈ চলি আছিলোঁ। মই কাম কৰোঁ। কি কাম কৰে আপুনি? মই হোটেলত কাৰিকৰ কাম কৰোঁ। মানে হোটেলত কাম কৰি মই ধুনীয়াকৈ ল'ৰা ছোৱালীখিনিক বা ফেমিলিক পোহপালন দি আছিলোঁ। কিন্তু তাৰ মাজতে তেওঁ কি অশান্তি পাই আমাৰ মাজৰ পৰা নিৰুদ্দেশ হ'ব লগা হ'ল বা কিয় গুচি গ'ল নিৰুদ্দেশ হৈ, আমি এতিয়ালৈকে গম পোৱা নাই একো বা কোনো ধৰণৰ সুমূত্ৰই পোৱা নাই। সন্দেহজনক মানে এনেকুৱা মোবাইলত মই চাইছিলোঁ, ৰাতি কামৰ পৰা আহি চাওঁ, কিন্তু কোনো ধৰণৰ ক্লু পোৱা নাই। হয়তো এনেকুৱাকৈ মোক মানে আগতে কৈছিল যে মই কাম কৰিম, কামত যাম। যদি তেওঁ যদি এনেকুৱা আমাক নজনাকৈ যাই পেলাই ক'ৰবাত যদি কাম কৰিও আছে, তেওঁ আমাক মানে ফোন যোগে আমাক যোগাযোগ কৰিলেও আমাৰ ভাল হয় বা মানসিক অশান্তিটো আমাৰ দূৰ হয়। থানাত এজাহাৰ দিছিলোঁ মই আপোনাৰ 29 তাৰিখ। 29 তাৰিখ নহয়, আপোনাৰ 1 তাৰিখে দিছিলোঁ। আপোনাৰ 1 তাৰিখে দিছিলোঁ আপোনাৰ 29 নত নোহোৱা হৈছিলে আৰু আপোনাৰ 1/10/2025 মই চামতা আউটপোষ্টত এণ্ট্ৰি দিছিলোঁ। কাজিয়া হোৱা নাই, একো কাজিয়াই নাছিলে। আৰু ৰাতিপুৱা কৈঠালকুছিত গৈছে, ৰাতিপুৱা কৈঠালকুছিত যাই ল'ৰা ছোৱালীৰ পূজাৰ কাপোৰ কিনি আনিছে আৰু গধূলি এনেকৈ মানে কৈ গুচি গৈছে কৈঠালকুছিত যাম পূজা চাব, পূজাৰ পৰা একেলগে আহিম এনেকৈ কৈছিলে আৰু মোক। মই যাব পাৰ্মিশ্যন দিছিলোঁ। কিন্তু তাৰপিছত আমি ৰাতি 11:30 বজাত মই কৈঠালকুছি পূজাৰ ফালৰ পৰা আহি পেলাই গম পালোঁ যে তেওঁ মোবাইল চুইচ অফ, কোনো ধৰণৰ সংকেত পোৱা নাই আমি এতিয়ালৈকে। আৰু যিটো মোবাইল বা যিটো চিম নাম্বাৰ লৈ গৈছিলে সেইখন চিম 3 দিন পিছত আমি থানাৰ IC ছাৰৰ লগত যোগাযোগ কৰি সেই নাম্বাৰটো মোৰ নামত আছিলে আৰু সেই নাম্বাৰটো মোৰ ল'ৰা ছোৱালীৰ হওক মোৰ হওক বা একাউণ্টছত মানে চবতে নাম্বাৰটো দিয়া আছিল। চিমখন হেৰাই যোৱা বুলি কৈ আমি চিমখন মোৰ নামত আৰু মই বনাই লৈছোঁ। তেওঁৰ লগত এতিয়া সেইখন চিম নাই। যোৱা দুৰ্গা পূজাৰ সময়ত 29/10/2025 তাৰিখ, বাথৰুমৰ ইমান মনত নাই, দুৰ্গা পূজাৰ সময়ত সপ্তমী পূজা আছিল। গধূলি ঠিক 6:10-15 মানত মোক ফোন কৰিছে। ফোন কৰি কৈছে যে মই কৈঠালকুছিত পূজা চাব যাওঁ, পূজা চাব যায় ৰাতি তুমি কামৰ পৰা অহাৰ পিছত একেলগে আহিম বুলি কৈ পেলাই ঠিক আমি ৰাতি 11:30 বজাত ঘৰত আহি গম পালোঁ কি যে তেওঁৰ মোবাইল চুইচ অফ, কোনো ধৰণৰ আমি সম্ভেদ নাপালোঁ। যে আমি 3 দিন ধৰি চালোঁ যে মানে তেওঁ পূজা চাব যাম বুলি কৈ ক'ৰবাত বান্ধৱীৰ ঘৰত গৈছে যে বোধহয় আমি আহিব বুলি আমি বাট চাই ৰৈ আছোঁ। বাট চাই ৰখি থাকি আমি 3 দিন মূৰত আমি থানাত এজাহাৰ দাখিল কৰিছোঁ যে মানে মোৰ মিছেছজনী মানে নিৰুদ্দেশ হৈ আছে পূজা চাব যাম বুলি কৈ। আৰু সেই 29 তাৰিখৰ পৰা আজিৰ তাৰিখলৈকে কোনো ধৰণৰ আমি আজি সম্ভেদ পোৱা নাই। আৰু থানাত এজাহাৰ দিয়াৰ পিছতো আমি মানে পুলিচ প্ৰশাসনৰ পৰা কোনো সঁহাৰি পোৱা নাই বা তেখেতসকলক গ'লে আমি কোনো সুসূত্ৰ পোৱা নাই বুলি কৈ আছে। যা নহওক মোৰ আজি ল'ৰা ছোৱালী 5টা আৰু এই 5টা ল'ৰা ছোৱালী এৰি মানে তেওঁ আজি আমাৰ মাজৰ পৰা নিৰুদ্দেশ হৈ আছে। আমি মানে অশান্তিত থাকিব লগা হৈছে। দুজনী কণ শিশু আছে, সিহঁতে কান্দি থাকে। আজি মই মানসিক টেনশ্যনত ভুগি আছো 1.5 মাহ ধৰি। তেওঁ য'তে আছে অলপি বলমে আমাৰ